স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক অৱনী বৰাৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে। এয়া শুনো অৱনী বৰাৰ স্মৃতিৰ দিনলিপিৰ দ্বিতীয় খণ্ড। স্মৃতিৰ দিনলিপিৰ অতিথি অৱনী বৰাৰ সৈতে কথোপকথনৰ দ্বিতীয় খণ্ডটিলৈ আমি শ্ৰোতা সকলোকে আদৰণি জনাইছোঁ আৰু আমাৰ অতিথিগৰাকীকো আদৰণি জনাইছোঁ। নমস্কাৰ। যোৱা খণ্ডত আমি পাতি আছিলোঁ আপুনি কিদৰে আহি আকাশবাণীৰ গুৱাহাটীৰ চাকৰিত যোগদান কৰিলেহি, সেই সময়ত কাকাক লগ পাইছিল। বিশেষকৈ অসম আন্দোলনৰ সময়ছোৱাত কেইবাৰাতিও একেলগে ইয়াতে থাকি খোৱা বোৱা কৰি কাম কৰাৰ কথা আপুনি উল্লেখ কৰিছিল। আমি জানো যে এগৰাকী এনাউন্সাৰৰ, মানে যাক সহজ অৰ্থত ঘোষক বুলি কোৱা হয়, আচলতে অনুষ্ঠান পৰিৱেশক, তেখেতৰ প্ৰথম আৰু মূল কামটোৱে হৈছে ঘোষণা দিয়া বা অনুষ্ঠান এটি পৰিৱেশন কৰা। আৰু অনুষ্ঠান এটিৰ বেলিকা আমাৰ শ্ৰোতাসকলে জানে যে আমাৰ অনুষ্ঠান শাখাৰ যিসকল বিষয়া থাকে তেখেতসকলে অনুষ্ঠান এটি সাজু কৰি দিয়ে। আধা ঘণ্টাৰ অনুষ্ঠান আইডব্লিউনিয়ে হওক নাটকেই হওক সাজু কৰি দিয়ে। এজন ঘোষকৰ কাম হ'ল সেই সাজু কৰা টেপটো বা পিছলৈ CD, আজিকালি কম্পিউটাৰত পেন ড্ৰাইভৰ সহায়ত দিয়া হয়, সেই অনুষ্ঠানটো বজাই দিয়ে, তাৰ আগে পিছে আৰম্ভণি আৰু সামৰণি ঘোষণা দিয়ে। সাধাৰণতে এই কামটো সিমান মনোৰঞ্জনমূলক বা আমোদজনক নহয়। এইটো বহু সময়ত অলপমান একেধৰণৰ কামেই হৈ পৰে কাৰণে মাজে মাজে আমনিদায়কজনো লাগে যে কেৱল ঘোষণা দিয়াহে কাম হয়। কিন্তু যিসকল আগ্ৰহী আৰু অগ্ৰণী ঘোষক ঘোষিকা থাকে, তেতিয়াও আছিল, এতিয়াও আছে, তেখেতসকলে নিজকে আন কামতো, প্ৰযোজনাৰ আন কামতো জড়িত হৈ পৰে। আপুনিও আকাশবাণী গুৱাহাটীৰ ভালেমান মান সমৃদ্ধ অনুষ্ঠানৰ প্ৰযোজনাৰ সৈতে জড়িত হৈছিল। তাৰ আগতে অকণমান এই কথাটো জানি যাওঁ যে ঘোষক হিচাপে থাকোঁতেই আপুনি প্ৰথমে কৃষি জগত অনুষ্ঠানত ঘোষক হিচাপে কাম কৰিব লগা হৈছিল। কৃষি জগত আৰু বিদ্যাৰ্থী অনুষ্ঠানটো পাছলৈ। কিন্তু মই যে কৈছিলোঁ এটাই পোষ্ট, আচলতে সেই পোষ্টটো আছিলে আমাৰ যিটো ইণ্টাৰভিউ সেইটো কৃষি জগতৰেই। তাৰপিছত সেইটো নাইকিয়া হৈ ইয়ালৈ আহিলোঁ আৰু সেইটো বেলেগ কথা। জইন কৰিছোঁ কৃষি জগততেই, মানে সেইটো অনুষ্ঠানতেই প্ৰথম জইন কৰিছোঁ ৰেডিঅ'ত। আৰু তেতিয়া কৃষি জগতৰ যিসমূহ কাৰ্যসূচী এতিয়াও সন্ধিয়া প্ৰচাৰ হয়, তেতিয়াও হৈছিলে। সেই সন্ধিয়া সময়ত তেতিয়া মানে তুমি যিটো ক'লা টেপ বা চিডিখন দি গ'লে নহয়, শেষৰ কেইমিনিটমান লাইভ কৰিব লাগে। তেতিয়া সেই অনুষ্ঠান কোনে চাইছিলে, মানে তত্ত্বাৱধায়ক বিষয়া কোন আছিল? তত্ত্বাৱধায়ক বিষয়া মই জইন কৰোঁতে আছিলে নবীন শইকীয়া, তেখেতো প্ৰয়াত। আৰু সতীশ দাস সকলোৱে চিনি পায়, গীতিকাৰ নাট্যকাৰ সতীশ দাস আছিল। আৰু এজন আছিলে সুৰেণ শৰ্মা বুলি। কৃষি জগতৰ সেই সময়ৰ কামবোৰ কেনেকুৱা আছিল আপোনাৰ দায়িত্বত? মোৰ দায়িত্ব কেতিয়াবা ৰেকৰ্ডিং কৰিব লাগে বা বিভিন্ন কথিকা ইত্যাদি পঢ়িব লাগে। আৰু প্ৰডাকশ্যনৰ যিটো কাম আৰু টেপটো প্ৰিপেয়াৰ কৰালৈকে, যিখিনিলৈকে ৰেকৰ্ডেড যাব সেইখিনি নিজে সাজু কৰি লোৱা, আৰু তাৰ পিছৰখিনি ষ্টুডিঅ'ত গৈ বজাৰ দৰ বুলি এটা বস্তু তেতিয়া আছিলে। আৰু এতিয়াও কিন্তু আমালৈ তালিকাখন আহে নহয়, সেইখন পঢ়িব লাগে, সেইখন লাইভ, কাৰণ সেইখন সদায় গধূলি সময়ত আহে। আৰু বতৰটো যিটো ৰুমলৈ আহে সেইখন সদায় লাইভ কৰিব লাগে। আৰু তেনেকৈ সময় থাকিলে কৃষি সম্পৰ্কীয় খুটি নাতি দুই এটা কথা, সেইবিলাক সদায় লাইভ। সেই সময়ত বতৰ বিজ্ঞানৰ আগলি বতৰা কৃষি জগততো প্ৰচাৰ হৈছিল। আকৌ পুৱাৰ আঞ্চলিক বাতৰিটো দিয়ে, আৰু যেতিয়া এটা অধিৱেশনৰ সামৰণি হয় বিশেষকৈ 9:45 তেতিয়াও কয় যে আহি থকা সময়ছোৱাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ কেনেকুৱা হ'ব, সেই আছিল। তেনেকৈ কৈ দিয়া হয়, এতিয়াও কোৱা হয় বোধ হয়। এতিয়া বতৰ বিজ্ঞানৰ বিষয়ে বিশেষ কিবা নাথাকিলে বাতৰিটো নকয়, আৰু আমাৰ সামৰণি ঘোষণাটো নাই আজিকালি। আৰু পুৱা 5:30 বজাত আৰম্ভ হৈ একেবাৰে নিশা 10:30 বা 11 বজাত শেষ হয়, মাজত কোৱাৰ কথা নাথাকে। আৰু যিহেতু আজিকালি হাতে থকা মোবাইলত মানুহে ৱেডাৰ ফৰকাষ্ট বা বতৰ বিজ্ঞান উজু হ'ল।
তেতিয়াতো এটা হেৰিয়া আছিল নহয়, কৌতুক এটাই আছিলে, ৰেডিঅ'ত কৈছে মানে বৰষুণ দিব ধাৰাসাৰ, খিৰিকীৰে জুমি চাই বাহিৰলৈ দেখিছে ৰ'দ, বৰষুণ দিয়া নাই, মানে ৰেডিঅ'ৰ বতৰ তেনেকৈ কৈছিলে। কাৰণ যিহেতু তাত চ'ৰ্চটো কৈ দিয়া নহয়, আমি ক'ৰ পৰা পাওঁ সেইটো কোৱা নহয়, গতিকে শ্ৰোতাই ভাবে যে ৰেডিঅ'য়ে কয় আৰু। কিন্তু পিছলৈ চ'ৰ্চটো কৈ দিয়া হ'ল যে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ বতৰা অনুসৰি। তাৰমানে আমাৰ গাত দুখ নাই, আমাক যেনেদৰে দিছে আমি সেইমতেহে কৈছোঁ, সেইটো কথা। কৃষি জগতৰ পাছত আপুনি এডুকেশ্যন ব্ৰডকাষ্ট বা আমাৰ শৈক্ষিক প্ৰচাৰণলৈ আহিল। ঠিক কৃষি জগতৰ পিছত নহয়, কৃষি জগতৰ পিছত মই ডিউটি ৰুমত আহিলোঁ, চিফ ডিউটি জানাই, এনাউন্সাৰ, পুৱাৰ অধিৱেশন, দিবা নৈশ অধিৱেশন, তেনেকৈ বেছ কিছু বছৰ গ'ল। এই এডুকেশ্যন ব্ৰডকাষ্টত বহুত পিছতহে আহিছোঁ, কাৰণ সেই সময়ত ৰেডিঅ'ত তোমাৰ ষ্টেচন ডাইৰেক্টৰ, ASD এছিষ্টেণ্ট ষ্টেচন ডাইৰেক্টৰ, প্ৰগ্ৰাম এক্সিকিউটিভ, অনুষ্ঠান কাৰ্যবাহক, আৰু এটা পোষ্ট আছিলে প্ৰডিউচাৰ। এতিয়া সেই পোষ্টটো নাই, বিলুপ্ত হ'লগৈ। সেই পোষ্টত ধৰা তেতিয়া আছিলে অৰুণদা আছিলে, দুৰ্গেশ্বৰ বৰঠাকুৰ আছিলে, মহেন্দ্ৰ বৰঠাকুৰ আছিলে, আৰতী দাস বৈৰাগী আছিলে। এইবিলাকে পাছলৈ পৰ্যায়ক্ৰমে প্ৰমোশ্যন পালে, তেওঁলোকৰ ৰেগুলাৰাইজ কৰি সেইটো মাৰ্চ কৰিলে, সেইখিনি বেলেগ কথা। এই অৰুণদা প্ৰমোশ্যন পাই পেলাই আকাশবাণী গুৱাহাটীৰ পৰা গ'লগৈ, তেখেত ডিব্ৰুগড়লৈ গ'ল। প্ৰমোশ্যন পালে যাবই লাগিব। তেতিয়া কিন্তু মিনতী বাইদেউ আছিলে, এডুকেশ্যন, মিনতী চৌধুৰী, পাছলৈ দূৰদৰ্শন কেন্দ্ৰলৈ গ'ল। মিনতী বাইদেউ আছিলে, গতিকে মিনতী বাইদেৱে চলাই আছিলে। কিছুদিন পিছত মিনতী বাইদেউৰো প্ৰমোশ্যন হ'ল, মিনতী বাইদেউ দূৰদৰ্শনলৈ বদলি হ'ল। ইয়াত মানুহ নাইকিয়া হৈ গ'ল, ইয়াত কেৱল আছিলে প্ৰতাপ শৰ্মা। প্ৰতাপ শৰ্মাই বাকী কাম কাজখিনি চাই, মানে অনুষ্ঠানটো প্ৰিপেয়াৰ কৰা, কিবা কৰা, ৰেকৰ্ডিং ইত্যাদি ইত্যাদি। তেতিয়া গতিকে পঢ়িবলৈ, প্ৰেজেণ্ট কৰিবলৈ মানুহ এজন লগা হ'ল, গতিকে মোক তালৈ লৈ গ'ল। এডুকেশ্যন ব্ৰডকাষ্টত বেছ কিছু বছৰ থাকিলোঁ কাম কৰি। তেতিয়া আপুনি এনেকুৱা সাধাৰণ ঘোষণা কৰিব লগা নহয় আৰু? তেতিয়া এইটো পদৰ পৰা কিছুদিনৰ কাৰণে মই তালৈ গ'লোঁ, তাত এইটো ঘোষণা কৰিব নালাগে, এডুকেশ্যন ব্ৰডকাষ্টৰ সেই লেচনবিলাক পঢ়িব লাগে। তেতিয়াও এটা বৰ কৌতুকৰ ধৰণৰ কথা এটা আছিলে, আপোনাক লগ পাওঁতে দুই কৈছে কেতিয়াবা যে ইমানজনে বহুত কথা জানে, মানে তেনেকুৱা পাঠ্যপুথি গোটেইখিনি জানে, এখেতে একদম মুখস্থ হৈ আছে এনেকৈ ভাবে। কাৰণ বিভিন্ন বিষয়ৰ পাঠ আগবঢ়াওঁ, মানুহে ভাবিব যে এখেতে অংকও জানে, বিজ্ঞানো জানে, ভূগোলো জানে, ইংৰাজী জানে, ব্যাকৰণো জানে, অসমীয়া, চাগে বৰ চোকা মানুহ আছিলে এনেকৈ ভাবে। নহয়, তেতিয়া কিন্তু EB2 এডুকেশ্যন ব্ৰডকাষ্ট মানে প্ৰচাৰ হৈছিলে 12:10 দুপৰীয়া। 12:10 প্ৰচাৰ হোৱাৰ কাৰণটো কি? কাৰণটো এটাই আছিলে, সেইটো আছিলে ক্লাছৰুম লিছনিং। তেতিয়া স্কুলসমূহত এটা পিৰিয়ড, সেই 12:10 পৰা এই 20 মিনিট সময় ৰেডিঅ' শুনিবলৈ দিয়ে, ৰেডিঅ'টো শুনাই তেওঁলোকক। সেইটো নিয়ম আছিল। নিয়ম মানে কি? সেইটো আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ লগত সেই সমন্বয়টো কৰি লৈ এইটো কৰা হৈছিলে। আৰু সেই অনুযায়ী কি কৰা হৈছিলে, আমাৰ 3 মাহৰ মানে গোটেই বছৰটোৰ 3 মাহকে যিখিনি বাজিব, তাৰ একোখন চাৰ্ট 3 মহীয়া, সোমবাৰে আমুক শ্ৰেণীৰ কাৰণে আমুক, মঙলবাৰে আমুক, তেনেকৈ ডেইজ এণ্ড ডেট ৱাইজ এখন ডাঙৰ চাৰ্ট এখন অসমৰ স্কুলসমূহলৈ পঠিয়াই দিয়া হৈছিল। এই অনুপাতে পিৰিয়ডসমূহ সজাই লৈ ৰেডিঅ'ত শুনোৱাইছিলে। সেইটো ব্যৱস্থা আছিল। আনকি সেইটো আৰু শিক্ষকৰ অনুষ্ঠানটো 12:45 প্ৰচাৰ হয়, পুনৰ সন্ধিয়া হয়। এইটো যিটো বিদ্যাৰ্থী অনুষ্ঠান, সেইটো তেনেকৈ 12 বজাত আৰু সন্ধিয়া আকৌ হয়। আৰু সেইমতে ৰেডিঅ'ৰ পৰা প্ৰশ্নোত্তৰ ইত্যাদি তেনেকৈ হৈছিলে তেতিয়া। তাৰ পিছলৈ নাইকিয়া হৈ গ'লগৈ আৰু সেইটোৱে। আকৌ আপুনি এডুকেশ্যন ব্ৰডকাষ্টৰ পৰা ইয়ালৈ কেনেকৈ আহিল? নহয়, তাত তেতিয়া এডুকেশ্যন ব্ৰডকাষ্টত এইটো বহুত পিছলৈ 90 কিমানত বোধ হয়, সেই যিটো এছিষ্টেণ্ট এডিটৰ পষ্ট, সেইটোৰ কাৰণে এডভাৰটাইজমেণ্ট কৰা হ'ল। আৰু তাত চাকৰিত আহি এতিয়াও চাকৰি কৰি আছে চন্দ্ৰিমা শৰ্মা। চন্দ্ৰিমাই জইন কৰিলে আৰু মই লাহেকৈ আকৌ ৰেহাই পাই এইফালেদি আহিলোঁ আৰু তাতেই থাকি গ'লোঁ। আৰু সেইখিনি সময়তে আপুনি এবাৰ এছিয়ান গেমছ কাভাৰ কৰিবলৈও, এছিয়ান গেমছৰ কামত আপুনি দিল্লীলৈ যাব লগা হৈছিল। আপুনি ঘোষক আছিল। সেইটো 1982
হয় 1982 চনত ভাৰতত হৈছিলে এছিয়ান গেমছ। তেতিয়া এই প্ৰথম টিভি আহিছে ইয়ালৈ। হয়। সেইটো এটা সুন্দৰ প্ৰসংগ সেইটো হ'ব। পাতিবলগীয়া আছে আমাৰ এই যেতিয়া 82ত এছিয়ান গেমছ আহিল, টিভিও আহিল। সেই 82ৰ এছিয়ান গেমছৰ মানে দৈনিক কাৰ্যসূচী আমাৰ ৰিজিয়নেল লেংগুৱেজকেইটাত ৰেডিঅ'ই প্ৰচাৰ কৰিছিলে। গতিকে কাভাৰেজৰ কাৰণে অসমৰ পৰা এটা টীম পঠাইছিলে। সেই টীমটোত ময়ো আছিলোঁ আৰু বাকী 4জন আছিল। আমি টোটেল 5জনীয়া এটা দল এছিয়ান গেমছৰ সময়ত দিল্লীত আছিলোঁ আৰু তাত এই অনুষ্ঠানসমূহ তৈয়াৰ কৰি আমি গুৱাহাটীৰ পৰা মানে দিল্লীৰ পৰা সেইটো ইয়ালৈ লাইনত পঠাই ইয়াৰ পৰা বাজে। সেই সময়ৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ? খুব ভাল লাগিছিলে, মানে ছেলেঞ্জিং গোটেই কামটো। কাৰণ আমি 5জন। কোন কোন আছিল? মই আছিলোঁ, প্ৰেমধৰ শৰ্মা তেখেত আছিলে, তাৰপিছত ধীৰেন ৰাভা, মাখন ৰাজখোৱা আৰু নাৰায়ণ শৰ্মা। কাৰণ আমি মানে কি হয়, আছোঁ এঠাইত, আমাক য'ত থাকিবলৈ দিছে IIT, তাৰপিছত আমি যাব লাগে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট ব্ৰডকাষ্টিং হাউচ। ৰাতিপুৱা 5টা 5:30 আহি বাছ এখন ৰয়হি। ইয়াৰ পৰা আমাক পিক আপ কৰে। আমি অকল নাইতো, অসমৰ টিমেই নাই, বিভিন্ন টিম আছিলে ৰেডিঅ'ৰ। তাত নি পেলাই তাতে আমি ব্ৰেকফাষ্ট কৰি লৈ আমাক এখনকৈ গাড়ী এলট কৰে ৰিজনেল টিমকেইটাক। সেই গাড়ীখনতে উঠি আমি বিভিন্ন ষ্টেডিয়াম ঘূৰি এইবিলাক কালেক্ট কৰি সন্ধিয়া আকৌ ব্ৰডকাষ্টিং হাউচলৈ আহি অনুষ্ঠানটো তৈয়াৰ কৰি আমি জমাত থৈ আহিব লাগে। মানে সেই দিনটোৰ কাৰ্যসূচী যিমানখিনি পাৰোঁ মানে সন্ধিয়ালৈকে আৰু সেইখিনি ৰাতিপুৱা বাজে, মানে পিছদিনা বাজে, আকৌ তাৰ পিছৰ দিনাৰখিনি তেনেকৈ দিয়ে, আকৌ পিছদিনা বাজে। খুব চেলেঞ্জিং আছিলে, মানে ভাল লাগিছিলে আৰু ৰ'বলৈ সময় নাই আৰু। সেই অভিজ্ঞতাই পিছলৈ আপোনাক ইয়াতো কামত দিছে। আমি নিজেও দেখিছোঁ যে নেশ্যনেল গেমছৰ সময়ত বা ছাউথ এছিয়ান গেমছৰ সময়ত বা তেনেধৰণৰ বিভিন্ন ডাঙৰ খেলৰ মহোৎসৱৰ সময়ত যেতিয়া দিল্লীৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজীৰ প্ৰতিবেদন আমি অসমীয়াত ইয়াৰ পৰা আমাৰ ভাষাত প্ৰচাৰ কৰিবলগা হয়, তেতিয়া আপুনি খুব তাৎক্ষণিকতে সেইসমূহ অনুবাদ কৰি সেইবোৰ আপুনি প্ৰচাৰত আগভাগ লৈছিল আৰু সেই কামত আমিও আপোনাৰ সহযোগী হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিলোঁ। বাৰু, এছিয়ান গেমছৰ কথাটি আমি সিমানে থওঁ। আপুনি কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে সেইখিনি সময়তে অসমলৈও দূৰদৰ্শন আহিল, অৰ্থাৎ টিভি আহিল। টিভি অহাৰ পাছত আচলতে আমাৰ গোটেই চেহেৰাটোৱে সলনি হৈ থাকিল অসমৰো। সেইখিনি সময়ত আকাশবাণীত কাম কৰা মানুহ হিচাপে আপুনি কেনেধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছিল? যেতিয়াই টিভি আহিল 1982-ৰ শেষৰ ফালে, মানে ধৰা ছেপ্টেম্বৰ অক্টোবৰ মানত ইয়ালৈ আহিছে টিভি। পূৰ্ণাংগ পৰ্যায়ৰ নহয় আৰু ৰিলে চেণ্টাৰ এটা। তাৰপিছতেই মানুহে তাত এছিয়ান গেমছো চালে আৰু লাহে লাহে বাকী মানে দিল্লীৰ পৰা যিখিনি সম্প্ৰচাৰ হয় টিভিত, সেই অনুষ্ঠানসমূহ দেখা পালে। আৰু তেতিয়া মানুহৰ লাহে লাহে আকাশবাণী গুৱাহাটীৰ প্ৰতি যিটো টান আছিলে, আগতে চবেই ৰেডিঅ' শুনিছিলেই, কাৰণ তাৰ আগতেতো একোৱেই নাই আৰু বিনোদনৰ মাধ্যম, ৰেডিঅ', চিনেমা, নাটক। ৰেডিঅ' শুনাটো কম হৈ আহিল। এতিয়াও মনত পৰে, মানে ৰেডিঅ'টো যেন কিবা একেবাৰে খুব পুৰণা বস্তু এটা, চাবই যেন নাপায়, মানুহৰ মনত তেনেকুৱা এটা ভাৱ আৰু একেবাৰে এলাগি। মানে একেবাৰে নতুন বোৱাৰীজনী আহিলে পুৰণি বোৱাৰীজনীৰ যিটো অৱস্থা হয় পুৰণা বোৱাৰীজনীৰ, তেনেকুৱা হ'লগৈ। এতিয়া মনত পৰিলে অকণমান হাঁহি উঠে। মেলে মিটিঙে মানে টিভিৰ কেমেৰা গৈ নোপোৱালৈকে মিটিং আৰম্ভ নহয়। যদি কেনেবাকৈ হৈ গ'ল, ধৰা কিতাপ এখনৰ উন্মোচন, টিভি কেমেৰা গৈ পোৱাৰ আগতেই হৈ গ'ল, গৈ যদি মানে কেমেৰামেনে কয় নহয় আকৌ এবাৰ ল'ম দেই, এইটো ফেক এটা, মানে হেৰি শ্বুটিঙৰ নিচিনা উন্মোচনটো আকৌ হয়, মানে সেইটো অনলি ফৰ কেমেৰা। সেইবিলাকো দেখিছোঁ। সেই পৰিৱৰ্তনটো আহি গ'ল। আৰু আচলতে আকাশবাণীৰ মাধ্যমেৰে বা নাটকৰ মাধ্যমেৰে যিখন ছবি শ্ৰোতাসকলে কাণেৰে দেখিছিল, সেইখন যেতিয়াৰ পৰা চকুৰে দেখিবলৈ পোৱা হ'ল, তেতিয়াৰ পৰা কথাবিলাক সলনি হৈ গুচি গ'ল লাহে লাহে। আৰু সেই অৱস্থাটো হয়েই। নতুন এটা আহিলে পুৰণিটোৰ প্ৰতি মানুহৰ আকৰ্ষণটো কমিয়েই যায়, অতি স্বাভাৱিক কথা। কিন্তু সেইটো বহু বছৰ ধৰি নাথাকিলগৈ। ইতিমধ্যে বহুখিনি তোমাৰ প্ৰাইভেট চেনেল আহি গ'ল। সেইসমূহ আহি যোৱাৰ লগে লগে দূৰদৰ্শনৰো আগৰ যিটো অৱস্থা আছিল সেইটো নাথাকিলগৈ গৈ। সেইটো অতি স্বাভাৱিক কথা, সেইটো হয়েই বাৰু। আৰু লাহে লাহে এতিয়া
সকলো মানুহৰে সেইটোৰ প্ৰতিও আকৰ্ষণটো লাহে লাহে কমি আহিছে। কিন্তু আকাশবাণীয়ে যিটো দায়বদ্ধতাৰে কাম কৰি আছিল ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, সেইবোৰৰ প্ৰচাৰ আৰু সংৰক্ষণ সেই একেই দায়বদ্ধতাৰে কাম কৰি আছে আৰু আকাশবাণীৰ গতিও একেই আছে বৰ্তমানে, একেই আছে। আৰু মানে কথাটো কেনেকুৱা, যিখিনিয়ে ৰেডিঅ' শুনিছিল সেইখিনি এতিয়াও শুনে। ৰেডিঅ'টো নুশুনিলে যেন কিবা এটা কাম থাকি গৈছে তেনেকুৱা হয়। আৰু আকাশবাণী গুৱাহাটীও এতিয়া যিখিনি শ্ৰোতাই শুনি আছে সেইখিনি এতিয়াও শুনে। হয়তো চহৰ অঞ্চলত কিছু কমিব পাৰে, কিন্তু চহৰ অঞ্চলতো মৰ্ণিং ট্ৰান্সমিশ্যন, পুৱাৰ ভাগৰ অধিৱেশনটোৰ শ্ৰোতা আছে। এতিয়া আৰু এটা সুবিধা হৈছে, যিহেতু মোবাইল এপতো আকাশবাণী অনুষ্ঠান শুনিব পাৰে, আৰু বিশেষকৈ গাড়ীত যিটো চাউণ্ড ছিষ্টেম লগা থাকে তাতো যিহেতু ৰেডিঅ' শুনিব পাৰে, গতিকে চহৰ অঞ্চলৰ কামলৈ যোৱা মানুহবিলাকেও ৰেডিঅ'টো শুনাৰ যিটো সুবিধা সেই সুবিধা গ্ৰহণ মন কৰিছোঁ। আকাশবাণী গুৱাহাটীত ঘোষক হিচাপে চাকৰি কৰাৰ সময়তেই আপুনি প্ৰযোজনাৰ বিভিন্ন কামত জড়িত হৈছিল। বিভিন্ন খেল বা সাহিত্য সভা আদিৰ প্ৰতিবেদন বা অন্যান্য তেনেধৰণৰ প্ৰযোজনামূলক যিবিলাক অনুষ্ঠান, নাটক, আলেখ্য, সংগীত আলেখ্য, এই ধৰণৰ অনুষ্ঠানবিলাকত আপুনি জড়িত হৈছিল। সেই বিষয়ে আমি অহা খণ্ডত বিতংকৈ আপোনাৰ পৰা জানিম। আজিৰ খণ্ডটি ইমানতে সামৰিবৰ সময় হৈছে। আপোনাক আজি কি গীত শুনাম? বেয়া নহয়, গান এটাৰে তিয়াই লওঁ জিভা, হিৰদাৰ কবিতা। খগেন মহন্তৰ কণ্ঠত আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষাৰ প্ৰথম বৰষুণ, কেশৱ মহন্তৰ ৰচনা। বাৰিষাৰ প্ৰথম বৰষুণৰ গীতেৰেই অনুষ্ঠান সামৰিব খুজিছোঁ। আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষা প্ৰথম বৰষুণ, আজি তুমি চাগে দেখিছা মোৰ সপোন, আজি বাৰিষা প্ৰথম আজিহে দেখিল
চাগে দেখিছা মোৰ সপোন আজি বাৰিষা প্ৰথম বৰষুণ আজি তুমি চাগে দেখিছা মোৰ সপোন আজি বাৰিষা প্ৰথম বৰষুণ স্মৃতিৰ দিনলিপি অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান পৰিৱেশক অৱনী বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। অৱনী বৰাৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।